যুৱসংঘৰ উদ্যোগত আৰু স্থানীয় ৰাজ্য সহযোগত কেন্দ্ৰীয় ৰঙালী বিহু বিদায় উদযাপন সমিতিৰ সন্মানীয় সভাপতি ভৱেশ হাজৰিকা ডাঙৰীয়াদেৱ, কাৰ্যকৰী সভাপতি জয়ন্ত বৰুৱা ডাঙৰীয়াদেৱ, বেথাৰাম হাজৰিকা অসীম হাজৰিকা ডাঙৰীয়াদেৱ, সম্পাদক অজন্ত গগৈ ডাঙৰীয়াদেৱ, সহ সম্পাদক মাধুৰ্য হাজৰিকা, ভাস্কৰ জ্যোতি গগৈ তথা এই বিহুখনৰ লগত জড়িত বিভিন্ন প্ৰকাৰে সকলো ক্ষেত্ৰত জড়িত সকলো সন্মানীয় বিষয়ববীয়াসকল আৰু মোৰ মঞ্চত বহি থকা জ্যেষ্ঠ কনিষ্ঠ সন্মানীয় বিচাৰকসকল, অংশগ্ৰহণ কৰিবলৈ অহা ইয়াত যিসকলে সন্মানীয় যিসকল বিহুৱান, ঢুলীয়া, নাচনী সকলোকে জ্যেষ্ঠসকলক প্ৰথমতে মই সেৱা নমস্কাৰ জনাইছোঁ আৰু মোৰ বন্ধুসকলক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই মঞ্চখনত আপোনালোকে জানে মোৰ আগতে জ্যেষ্ঠ প্ৰহ্লাদ ককাইদেউ খুব সুন্দৰভাৱে কথাটো ক'লে। মই যেতিয়া জাতীয় সংগঠনৰ দায়িত্বত আছিলোঁ, প্ৰহ্লাদৰ জাতীয় সংগঠন আছিলে, বিভিন্ন প্ৰকাৰৰ বিভিন্ন দলৰ সংগঠন আমি কাম কৰোঁ। এতিয়া তেখেতৰ ৰাজনীতিটো বেলেগ, মোৰ ৰাজনীতিটো বেলেগ, সেই কথাটো বেলেগ। আমি প্ৰায় কেতিয়াবা একেলগে লগ পাওঁ। বহুত বছৰৰ মই ২-৩ বছৰ মোৰ সৈতে প্ৰহ্লাদক আজি মঞ্চত একেলগে লগ পাইছোঁ। মই প্ৰহ্লাদক ধন্যবাদ জনাইছোঁ। আৰু মঞ্চতে বহি থকা বিশিষ্ট ব্যক্তি আমাৰ একেলগে হাত ধুতি হোৱা দাদা আহিছে, তেখেতকো নমস্কাৰ জনাইছোঁ। মই বিশেষকৈ আপোনালোকৰ আগত কথা ক'ব বিচৰা নাই আৰু মোৰ সন্মানীয় প্ৰহ্লাদ দাদাই খুব সুন্দৰভাৱে আপোনালোকক সকলো দিশৰ পৰা তেখেতে আনি বিশ্লেষণ কৰি কম সময়ৰ ভিতৰত আপোনালোকক তেখেতসকলে দিহা পৰামৰ্শ দিলে। আৰু মোৰ মঞ্চতে বহি থকা বিচাৰক পংকজ ককাইদেউ আৰু এজন দাদা আছে। মই আজি এইখন বিহু প্ৰায় 39 নম্বৰ বিহুত মই অংশগ্ৰহণ কৰিছোঁ। ইয়াৰ পৰা আৰু 2খন বিহুলৈ যাম। কাৰণ কথাটো হ'ল ময়ো দাদাই যি কৰে ধৰি মই পৰম্পৰাটো ভংগ কৰিছোঁ। মোৰ এটা আজি কেইদিনমানৰ আগতে ওপৰৰ পৰা মই এটা ভৰিত অকণমান ভৰি নাভাগিলে মাটি দমত পৰিলোঁ, মই অকণমান বেণ্ডেজ মাৰি থৈছোঁ। মই 3-4খন বিহুত কৈছোঁ মই ধুতি আৰু শাৰী পিন্ধিব নোৱাৰোঁ, তাৰ বাবে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। মই সদায় নিয়মত চলিবৰ কাৰণে চেষ্টা কৰোঁ, যিহেতু আনক কিবা এটা কোৱা আগতে নিজে সেইখিনি মানি ল'লে ভাল। আৰু প্ৰহ্লাদে ক'লে অত্যন্ত বিহু পৰিচালনা সমিতিখনে যদি আমি ধুনীয়াকৈ পৰম্পৰা সাজে মানে যদি মঞ্চত বা ক'ৰবাত দেখোঁ, তেতিয়া উঠি অহা নতুন প্ৰজন্মবিলাকে খুব ভাল পায়, বেয়া পাব নালাগে। গামোচা বিষয়টো ক'লে তেখেতে খুব সুন্দৰভাৱে অসমীয়া জাতিটো আমি খুব আৱেগিক, আমি সকলো ক্ষেত্ৰত আৱেগিক। আমি সদায় জাতি মাটি ভাষা কথা কৈ থাকোঁ। বছৰকত এদিন ৰঙালী বিহুখন পাতি পেলাই আমাৰ জাতিটো তেনেকৈ জীয়াই নাথাকিব। সংস্কৃতি, সাহিত্য, ক্ৰীড়া ক্ষেত্ৰত জীয়াই থাকিবলৈ হ'লে আমি কিছুমান অধ্যয়ন কৰিব লাগিব। যেনেকৈ আজি আপোনালোকে এই অঞ্চলত কনক ককাইদেউ এই অঞ্চললৈ নহয় জানো ককাইদেউ? কনক ককাইদেউ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এজন সকলোৱে চিনাকি পৰিচয় আমাক খুব অগ্ৰজ হয়। কনক ককাইদেউৰ অসমৰ শদিয়াৰ পৰা ঢুকুলৈকে চিনি নোপোৱা মানুহ নাই এই অঞ্চলৰে। হয়তো ইয়াত আছেনে মই জানিব পৰা নাই, হয়তো আহিব চাগে, ব্যস্তত থাকিব পাৰে। আৰু এই অঞ্চলৰ সমাজ জীৱনৰ লগত জড়িত সাহিত্য, সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰত বহুত অৱদান মানৱীয়তে আছে। সেইসকলৰ নাম ল'বলৈ হ'লে আপোনালোকক খং উঠিব। মই এতিয়া কথা ক'ব বিচৰা নাই। মই আজি 39 মঞ্চত মই যিটো থিয় দিছোঁ কৈছোঁ মই পংকজ ককাইদেউ। মই শিৱসাগৰ জিলাখনত দেখা পাওঁ বিহু বিচাৰক হিচাপে প্ৰবীণ দা জ্যেষ্ঠ আৰু পংকজ দা। মই আপোনালোকে চাওক ইমান কষ্ট ত্যাগ, এজন বয়সো যথেষ্ট হৈছে, ইমান হোৱা নাই। এখন বিচাৰ কৰাটো ইমান সহজ নহয়। তেখেতসকলে বিচাৰকসকলক কনিষ্ঠসকলক উলিয়াইছেনে মই নাজানো, মই দেখা পাইছোঁ। আৰু তেখেতসকলে বিচাৰ কৰা অৱস্থাটো দৰ্শকসকলে বহি থাকে। দৰ্শকসকলৰ যিটো বিচাৰ সেইটো বিচাৰকসকলে মাইনাছ কৰিব নোৱাৰে। এই বিহুৰ নাচনীজন যে নাচিছে, দৰ্শকসকলৰ জ্ঞানটো বেছি থাকে, তেখেতে খুব নটিচ কৰি থাকে। তাৰ মাজতো এই বিচাৰকসকলে ইমান কষ্ট ত্যাগ, দিনে ৰাতিয়ে মঞ্চত বহি বহুত কথা শুনিবলগীয়া হয়। প্ৰতিটো মঞ্চতে দেখা পাওঁ। আপোনালোকে একো দিব নালাগে তেখেতসকলক। অত্যন্ত আমি মৰমত যিটো এষাৰ ভগৱানত এটা প্ৰাৰ্থনাটো জনাব পাৰিম। আমি মৰমে যদি এবাৰ জোৰে বিচাৰকসকলে হাত চাপৰ্টা মাৰিব পাৰোঁ, আমি খুব আনন্দিত হ'ম। জোৰে হাত চাপৰ্টা বিচাৰিছোঁ। এইকাৰণে বিচাৰিছোঁ
এই সকল বিচাৰক নাথাকিলে এই বিচাৰ কৰাখন আধাৰো হৈ যাব আপোনালোকৰ খুবেই আধাৰো হৈ যাব মই পংকজদাক অনুৰোধ জনাম জ্যেষ্ঠ হিচাপে কাৰণ ঢুলীয়া বিহু পেপুৱাই অকল কৰ্মশালা ল'ব লাগিব বুলি কথা নাই বিচাৰ সকলো বহুত অভিজ্ঞতা হ'ব লাগিব পংকজাই যদি বহাগ অহা আগতেই যদি বিচাৰসকলক যদি তেখেতসকলৰ নিজৰ মাজত যদি কৰ্মশালা কৰে বেছি বেটাৰ হ'ব উঠি অহা নতুন এইকাৰণে কৈছোঁ বিচাৰসকলে কিছুমান বিচাৰসকলক দেখা পাওঁ ঢোলটো ভালকৈ বজাব নাজানে বাঁহীটো ভালকৈ বজাব নাজানে ভালকৈ নাচনি নাচিব নাজানে কিন্তু ডাঙৰ ডাঙৰ মঞ্চত দেখোঁ বিহু বিচাৰ হৈ থাকে ক'ত শিকিছে নাজানো মই কিন্তু ঢোল বজাবৰ কাৰণে চেষ্টা কৰিছোঁ মই বাঁহী বজাবৰ কাৰণে চেষ্টা কৰিছোঁ মই হুঁচৰি মাৰোঁ মই 7খন 8খন বিহু নিজেই বিহু কমিটি মই সভাপতি কিন্তু মোৰ বিহু মঞ্চত মই কিন্তু ধুতি কুৰ্তা শাৰী নোহোৱাকৈ মই মঞ্চত উঠিবলৈ নিদিওঁ মই আৰু ডাঙৰ মানুহ হওঁ কিন্তু কথাটো হ'ল বিহু বিষয়ে ইমান অভিজ্ঞতা জ্ঞান নাই কিবা এটা শিকিবৰ কাৰণে চেষ্টা কৰিম কিন্তু ইমান ডাঙৰ ডাঙৰ কথা কওঁ জাতীয় বিহু স্বাভিমানটোত আমি কিনা গামোচা এখনহে টিকিট লৈ আছোঁ কিমান বদনাম কৰোঁ গামোচা বিষয়ে কিন্তু বহাগৰ বিহুটোত কোনোবা মঞ্চ এজন আহিলে গামোচা পিন্ধাব লাগিব বুলি কোনো কথা নাই আহিলে যেন গামোচাখন পিন্ধাব লাগিব নিপিন্ধিলে উৰুঙা উৰুঙা লাগিব সেইটো কথা নাই অত্যন্ত বছৰকত এদিন বিহুখন পাতোঁ অত্যন্ত নিজৰ ডিঙিটো যদি নিজে বোৱা গামোচাখন তেতিয়াহে আমাৰ স্বাভিমানটো জীয়াই থাকিব মই অনুৰোধ জনাম উদযাপন সমিতিসকলক আপোনালোকে এই কথাটো খুব চেষ্টা কৰিব অনাগতৰ দিনত আমি উঠি অহা নতুন প্ৰজন্মবিলাকে এইবিলাক যদি শুধৰণি কৰি নিদিওঁ উঠি অহা নতুন প্ৰজন্মবিলাকে আমাৰ সৈতে বিপদে পৰিচালনা কৰিব 2 নম্বৰ কথাটো হ'ল এজন খুব জনপ্ৰিয় উঠি অহা নতুন প্ৰজন্ম শিল্পী আপোনালোকে ইয়ালৈ আহিব খুব জনপ্ৰিয় মই দেখিছোঁ জেগাটো খুব স্মৰ আজিকালি আকৌ আমি বিহু পাতিবলৈ হ'লে এক্সট্ৰাকৈ পুখুৰী এটাও খান্দি থ'ব লাগে নাচিবৰ কাৰণে বোকা ডান্স নতুন কালচাৰ এটা আহিলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবিলাক আহে অসমীয়া জাতিটো বিহুটো দৰ্বত দিবৰ কাৰণে চেষ্টা কৰিছে কিছু ব্যক্তি আমি আকৌ বিকৃত ৰূপত আমি অসমৰ বাহিৰলৈ পঠাইছোঁ বিহু অসমীয়া বিহু পাতিব লাগিলে বিহু কাষতে এটা ফেমিলিলৈ নিচা জাতীয় বস্তু খাই বোকাত লুটি ফুটি নাচি পেলাই বেয়া পাত্তা আমাক পঠাই দিছোঁ এই কমিটিখনে যেন এই কামটো নকৰে সতৰ্ক হ'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু যিসকল উঠি অহা নতুন প্ৰজন্মৰ যুৱকসকলে এই বিহুখনৰ কাৰণে আহিছে সেইসকলক অনুৰোধ জনাম বাইক লৈ আহিছে ঘৰৰ পৰা যেনেকৈ আহিছে মা দেউতাকে ককায়েকক যেনেকৈ কৈ থৈ আহিছে মা আমি আমুকত বিহু চাবলৈ যাওঁ যেনেদৰে বিহুখনলৈ আহিছে তেনেদৰে যেন ঘৰ বাইকখনলৈ গাড়ীখনলৈ ঘৰলৈ যেন পায় সতৰ্ক হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ ইয়াত যে বেয়া বাৰ্তা এটা হৈ নাযায় অভিভাৱকসকলকো অনুৰোধ জনাম আপোনালোকৰ ল'ৰা ছোৱালীটো ক'ত গৈছে কি কৰিছে ক'ত বাইক লৈ গৈছে কি কৰিছে আপোনালোকেও সতৰ্ক হ'ব লাগিব কাৰণ নিজৰ ল'ৰাটোক ভালকৈ আনৰ ল'ৰাটোক দুখ দি থাকিলে নহ'ব প্ৰথমতে নিজৰ ল'ৰাটোক ভাল কৰিব লাগিব মই বেছি দীঘলীয়া কৰিলোঁ আমি এই বিহুখনৰ পৰা এই অঞ্চলৰ পৰা ভাল বাৰ্তা এটা পাম বুলি কাইলৈ আশা কৰিছোঁ কাষতে পুখুৰী এটা আছে মানুহজনৰ পুখুৰী এটা আছে সেইটো সতৰ্ক হ'ব লাগিব কাৰণ পৰিচালনা সমিতিখন যদি সতৰ্কৰ ষ্ট্ৰং হয় এনেকুৱা কোনো মাইকেলে নাই ইয়াত গণ্ডগোল কৰিবলৈ আহিব যদি উদযাপন সমিতিখনে যদি 11টা বজাৰ লগে লগে যদি নিচাত যদি মুক্ত হৈ থাকে বাকীভাগ কৰিবলৈ কি থাকিলে আৰু যি খাব আপোনালোকে কাইলৈ খাব বিহু এদায় হৈ খাব আজি এই অনুষ্ঠানত উদযাপন সমিতিসকলে যেন আপোনালোকৰ মান সন্মান মৰ্যাদাৰ এই গাঁওখনৰ ইতিহাস আছে ইতিবৃত্তি আছে এই সন্মানটো বজাই ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ মই নামটি থানা আৰক্ষী ভাৰপ্ৰাপ্ত বন্ধু বিষয়ে বহি আছে তেখেতসকলকো আপোনালোকে সহায় কৰক প্ৰশাসনে এইটো বাৰ্তা এটা যাব লাগে এই অঞ্চলৰ যুৱকসকল মানুহবিলাক খুব সচেতন কোনো প্ৰশাসনে ইয়াক ডিউটি কৰিবলৈ হোৱা নাই সহায় কৰিবলৈ হোৱা নাই নিজে কৰিব লাগিব তেখেতসকলক বহি আৰক্ষী হিচাপে ৰাখিব পাৰিব লাগিব তেতিয়াহে আমাক কামত দিব আৰু অত্যন্ত এনেকৈ যদি উদযাপন সমিতিয়ে বিহু নাপাতে আমাৰ কালচাৰটো নাইকিয়া হৈ যাব আপোনালোকে জোৰে এই উদযাপন সমিতিখন এটা জোৰে হাত চাব বিচাৰিছোঁ খুব ভাল লাগিলে আপোনালোকে ইমানখিনি মৰম দিলে আৰু খুব ভালদৰে মাধুৰ্য
উঠি অহা নতুন প্ৰজন্ম যুৱক সত্ৰ অমায়িক স্বভাৱৰ বিহুৰ লগত জড়িত এনেকুৱা ল'ৰাবিলাক থাকিলে বিহু খুব ধুনীয়াকৈ হ'ব। মই আশা কৰিম এই অনুষ্ঠানটো অনাগত দিনত ইয়াতকৈ ভাল হ'ব। আৰু আপোনালোকে গোৱালাদা আছিলে, বিধায়ক মহোদয় ইতিমধ্যে আহিব মই গম পাইছোঁ। ইয়াতকৈ অকণমান বহল জেগা এডোখৰ ব্যৱস্থা কৰি ল'ব পাৰিলে অনাগতত চেষ্টা কৰিব। পুনৰ আপোনালোকক সেৱা জনাইছোঁ, নমস্কাৰ জনাইছোঁ। যদি অজানিতে কিবা ক'বলগীয়া কথা ক'লোঁ সকলোকে ক্ষমা বিচাৰি মই সকলোকে নমস্কাৰ জনাই মোক ক'বলগীয়া ধন্যবাদ।